মিখা ভাৱবাদীৰ কথাবোৰৰ সাক্ষী হিচাপে মিখাই কাক মাতিছিল আজিৰে পবিত্ৰ ক্ষণতে উজলি আজি আছো আমি কাইলৈ নাই জীৱনথিৰ শুনাহে মানুহ ভাই কি হ'ব মিছাতে পৰিচিকা চাই গধূলি দেখিবা প্ৰভাত পৰহি যায় আজি আছো আমি কাইলৈ নাই জীৱনথিৰ শুনাহে মানুহ ভাই কি হ'ব মিছাতে পৰিচিকা চাই গধূলি দেখিবা প্ৰভাত পৰহি যায় আজি আছো আমি কাইলৈ নাই জীৱনথিৰ শুনাহে মানুহ ভাই সেৱা কৰা নকৰি যিছু ধৰ্মৰ আমাৰ মহান কৰ যিছু সেৱা কৰা নকৰি যিছু ধৰ্মৰ আমাৰ মহান কৰ সময় মিছাতে নকৰিবা ক্ষয় যিছুৰ সেৱাৰ এই সময় আজি আছো আমি কাইলৈ নাই জীৱনথিৰ শুনাহে মানুহ ভাই কি হ'ব মিছাতে পৰিচিকা চাই গধূলি দেখিবা প্ৰভাত পৰহি যায় আজি আছো আমি কাইলৈ নাই জীৱনথিৰ শুনাহে মানুহ ভাই যিছুৰ সেৱা কৰা নকৰি যিছু ধৰ্মৰ আমাৰ মহান কৰ যিছুৰ সেৱা কৰা নকৰি যিছু ধৰ্মৰ আমাৰ মহান কৰ সময় মিছাতে নকৰিবা ক্ষয় যিছুৰ সেৱাৰ এই সময় আজি আছো আমি কাইলৈ নাই জীৱনথিৰ শুনাহে মানুহ ভাই কি হ'ব মিছাতে পৰিচিকা চাই গধূলি দেখিবা প্ৰভাত পৰহি যায় আজি আছো আমি কাইলৈ নাই জীৱনথিৰ নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক
আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলোঁ গতিকে আজিৰ অনুষ্ঠানত আমি বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিম পুস্তকখন হৈছে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মিখা ভাৱবাদীৰ পুস্তক আজিৰ অনুষ্ঠানত এই মিখা ভাৱবাদীৰ পুস্তকৰ এটা চমু পৰিচয় আগবঢ়াই 1 নম্বৰ অধ্যায়ৰ 1ৰ পৰা 2 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম মিখা নামটোৰ অৰ্থ হৈছে জিহুৱাৰ নিচিনা কোন এই শব্দটোৰ বুৎপত্তি প্ৰধান স্বৰ্গদূত মিখাইলৰ নামটোৰ নিচিনাই মিখাইল নামটোৰ অৰ্থ হৈছে ঈশ্বৰৰ নিচিনা কোন শাস্ত্ৰত বহুতো মিখাৰ কথা উল্লেখ কৰা হৈছে যদিও এই পুস্তকৰ মিখা মানুহজনক মুৰেষ্টিয়া বুলি চিনাক্ত কৰা হৈছে তেওঁ জেৰুসালেমৰ পৰা প্ৰায় 20 মাইল দক্ষিণ পশ্চিমে থকা মুৰেছত গতৰ বাহিন্দা আছিল সেই ঠাই আছিল লখিছৰ ওচৰত মিখা ভাৱবাদীয়ে জিহুদাৰ ৰজা জোথম আহজ আৰু হিজকিয়াৰ ৰাজত্বকালত ভাৱবাণী কৰিছিল কিন্তু তেওঁৰ ভাৱবাণীবোৰ আছিল সমৰিয়া আৰু জেৰুসালেমৰ বিষয়ে সমৰিয়া উত্তৰ ইছৰাইল ৰাজ্যৰ ৰাজধানী আছিল আনহাতে জেৰুসালেম আছিল দক্ষিণ জিহুদা ৰাজ্যৰ ৰাজধানী যদিও তেওঁ দক্ষিণ ৰাজ্যৰ মানুহ আছিল তথাপিও তেওঁৰ ভৱিষ্যতবাণীৰ বহুতখিনিৰ উত্তৰ ৰাজ্যৰ সৈতে জড়িত আছিল উত্তৰ ৰাজ্যত অসুৰৰ আক্ৰমণ চলি থকা সময়ত তেওঁ জাতিটোৰ লগত কথা পাতিছিল যদিও দক্ষিণ ৰাজ্যখনকো আক্ৰমণ কৰা হৈছিল তথাপিও উত্তৰ ৰাজ্যখনে প্ৰকৃততে অসুৰৰ বন্দিত্বলৈ লৈ যোৱা হৈছিল মিখা আন তিনিজন ভাৱবাদীৰ সমসাময়িক আছিল জিছয়া হুছেয়া আৰু আমোছ এইটোও সম্ভৱ যে তেওঁ হয়তো জিছয়া ভাৱবাদীৰ বন্ধু আছিল আৰু তেওঁৰ ভাৱবাণীক জিছয়াৰ ক্ষুদ্ৰ পুস্তক বুলি কোৱা হৈছে দুয়োজন ভাৱবাদীৰ মাজত বহুতো আকৰ্ষণীয় সাদৃশ্য আছে বহুতৰে বাবে মিখা গৌণ ভাৱবাদীসকলৰ ভিতৰত প্ৰিয় ৰচনা শৈলীৰ দিশৰ পৰা ই এখন অন্যতম উল্লেখযোগ্য পুস্তক সুন্দৰ ভাষাৰ বাবে ইয়াৰ শলাগ ল'ব পাৰি ইয়াৰ কাব্যিকতাৰ শলাগ ল'ব পাৰে আৰু সাহিত্য হিচাপেও ইয়াৰ শলাগ ল'বলগীয়া লেখাখিনি তিক্ততাৰে ভৰা আৰু ব্যক্তিগত প্ৰকাৰৰ মিখা ভাৱবাদী আছিল স্পৰ্শকাতৰ আৰু কোমল হৃদয়ৰ লোক তেওঁ এজন খুব ভাল যুদ্ধ সংবাদদাতা হ'ব পাৰিলেহেঁতেন এই পুস্তকখনত এক সুন্দৰ সৌন্দৰ্য আছে যিয়ে ঈশ্বৰৰ অসীম কোমলতাক তেওঁৰ সুদবিচাৰৰ সৈতে সংযুক্ত কৰিছে ইয়াত কেইবাটাও বিখ্যাত অংশ আছে যিবোৰ বহুতো খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে চিনাকি প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ আমাৰ পৰম পবিত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আশা কৰোঁ আপুনি ভালে কুশলে আছে মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত মিখা ব্যক্তিজনৰ বাৰ্তা কি সেইটো জনাৰ আগতে তেওঁৰ বিষয়ে জনাটো জৰুৰী তেওঁৰ নামটোৰ অৰ্থ হৈছে জিহুৱাৰ নিচিনা কোন আছে এই নামটো আচলতে প্ৰধান স্বৰ্গদূত মিখাইলৰ লগত একে মিখাইল মানেও ঈশ্বৰৰ নিচিনা কোন আছে শাস্ত্ৰত কেইবাজনো মিখাৰ কথা আমি পাওঁ কিন্তু এই মিখাজন হৈছে মোৰেষ্টিয়া মিখা এই মোৰেষ্ট ঠাইখন জেৰুসালেমৰ দক্ষিণ পশ্চিমে প্ৰায় 20 মাইলমান দূৰত অৱস্থিত তেওঁক আমি আন কোনোবা মিখা বুলি ভুল কৰা উচিত নহয় মিখাই ভাৱবাণী প্ৰচাৰ কৰিছিল জোথম আহজ আৰু হিজকিয়া ৰজাৰ দিনত এওঁলোক জিহুদাৰ ৰজা আছিল অৱশ্যে তেওঁৰ ভাৱবাণীবিলাক সমৰিয়া আৰু জেৰুসালেমৰ সৈতে জড়িত সমৰিয়া আছিল উত্তৰ ইছৰাইল ৰাজ্যৰ ৰাজধানী আৰু জেৰুসালেম আছিল দক্ষিণ ইছৰাইল ৰাজ্য অৰ্থাৎ জিহুদাৰ ৰাজধানী তেওঁ দক্ষিণৰ ৰাজ্যৰ লোক হ'লেও তেওঁৰ ভাৱবাণীৰ অধিক ভাগ উত্তৰ ৰাজ্যৰ বিষয়েহে অৰ্থাৎ ইছৰাইল ৰাজ্যৰ বিষয়েহে সেই উত্তৰ ৰাজ্যখন অসুৰীয়াবিলাকে আক্ৰমণ কৰাৰ সময়তে তেওঁ ৰাজ্যখনৰ প্ৰতি বেছিভাগ ভাৱবাণী কৰিছিল দক্ষিণ ৰাজ্যখনকো আক্ৰমণ কৰা হৈছিল যদিও উত্তৰৰ ৰাজ্যখনৰ লোকসকলকে অসুৰীয়াবিলাকে বন্দী কৰি লৈ গৈছিল মিখা আন তিনিজন ভাৱবাদী অৰ্থাৎ জিছয়া হোছেয়া আৰু আমোছৰ সমসাময়িক আছিল তেওঁ হয়তো জিছয়াৰ বন্ধু আছিল আৰু তেওঁৰ পুস্তকখন জিছয়া পুস্তকৰ সংক্ষিপ্ত ৰূপৰ নিচিনা আমাৰ লাগে
দুয়োখন পুস্তকৰ মাজত যথেষ্ট মিল থকাটো আমাৰ চকুত পৰে। বহুতো লোকৰ বাবে গৌণ ভাৱবাদীসকলৰ ভিতৰত মিখাই অতি প্ৰিয়। ৰচনাশৈলীৰ দিশৰ পৰা এইখন অতি চকুত লগা পুস্তক। যদিহে আপুনি সুন্দৰ ভাষা, কবিতা, সাহিত্য আদি আদৰ কৰে, তেন্তে মিখা পুস্তকখনো আদৰ আপুনি নিশ্চয় কৰিব। লিখনিবোৰ চোকা আৰু ব্যক্তিগত ধৰণৰ। মিখা আছিল অন্তৰপৰখা কথা কোৱা লোক। তেওঁ বাস্তৱৰ সৈতে সম্বন্ধ থকা সুন্দৰভাৱে তথ্য দাঙি ধৰা লোক আছিল। তেওঁ এজন সুদক্ষ যুদ্ধ সাংবাদিক হ'ব পাৰিলেহেঁতেন। তেওঁৰ লিখনিত ঈশ্বৰৰ সুধ-বিচাৰ আৰু ঈশ্বৰৰ কোমলতাৰ সুন্দৰ সংমিশ্ৰণ ঘটা আমি দেখিবলৈ পাওঁ। ইয়াত বহুতো শাস্ত্ৰাংশ আছে যিবোৰ বেছিভাগ খ্ৰীষ্টিয়ানৰেই চিনাকি। অৱশ্যে বহুতে এই শাস্ত্ৰাংশখিনি মিখা পুস্তকত আছে বুলি ভালদৰে হয়তো নাজানিবও পাৰে। আহিব ধৰা ঈশ্বৰৰ সুধ-বিচাৰৰ অন্ধকাৰৰ মাজেদি মিখাই স্পষ্টভাৱে দেখিবলৈ পাইছিল ভৱিষ্যতে আহিব ধৰা ইছৰাইলৰ মুক্তিৰ গৌৰৱময় পোহৰ। সেইটোৱেই এই পুস্তকখন বিশেষভাৱে মন কৰিবলগীয়া পুস্তক কৰি তুলিছে। মিখাই জেৰুচালেম আৰু ইছৰাইলৰ নগৰবোৰলৈ সুধ-বিচাৰ নামি অহা বুলি ঘোষণা কৰিছিল। এই ঠাইবোৰেই দেশখনৰ জনগণক বিশেষভাৱে প্ৰভাৱিত কৰিছিল। আৰু এই সমস্যাবোৰ আছিল নগৰীয়া সমস্যা। আৰু আজিকালিৰ দিনৰ সমস্যাৰ লগত বহুখিনি মিলি যায়। মিখাই গৰিহণা দিছিল হিংস্ৰতা, দুৰ্নীতি, ডকাইতি, লোভ, জাগতিকতা, আত্মিক দৈন্যতা আৰু অবৈধ যৌনতাক। তেওঁক মহানগৰৰ ভাৱবাদী বুলিহে আচলতে ক'ব পৰা যায়। মিখা পুস্তকৰ মূল বিষয়টো বুজি পোৱাটো খুবেই প্ৰয়োজনীয়। সাধাৰণতে মিখাক সুধ-বিচাৰৰ ভাৱবাদী বুলি কোৱা হয়। সেইটো সঁচা যেন লাগে, কাৰণ প্ৰথম 3টা অধ্যায়ত সুধ-বিচাৰৰ ওপৰত যথেষ্ট গুৰুত্ব দি কথা কোৱা হৈছে। অৱশ্যে প্ৰথম 3টা অধ্যায়ত সমালোচনামূলক কথা কোৱা হৈছে যদিও পাছৰ অধ্যায় 4টা সান্তনামূলক কথাৰে পূৰ্ণ। তেওঁৰ এই মহান প্ৰশ্নটো পোৱা যায় শাস্ত্ৰৰ এটা অন্যতম মনোৰম অংশত। তোমাৰ দৰে কোন হ'ব পাৰে? অৰ্থাৎ ঈশ্বৰৰ নিচিনা কোন হ'ব পাৰে? আমি দেখিবলৈ পাম যে মিখা যিমানেই আগবাঢ়ি গৈছে সিমানেই এই মূল সুৰটোৱেই তেওঁৰ কথাত বাৰে বাৰে বাজি উঠিছে। প্ৰথম 3টা অধ্যায়ত ঈশ্বৰৰ নিচিনা কোন হ'ব পাৰে ঘোষণা কৰাত, অৰ্থাৎ সাক্ষ্য দিয়াত। 4 আৰু 5 নম্বৰ অধ্যায়ত ঈশ্বৰৰ নিচিনা কোন হ'ব পাৰে ভাৱবাণী ঘোষণা কৰাত আৰু সান্তনা দিয়াত। 6 নম্বৰ অধ্যায়ত ঈশ্বৰৰ নিচিনা কোন হ'ব পাৰে অনুৰোধ কৰাত, আবেদন জনোৱাত। আৰু শেষত 7 নম্বৰ অধ্যায়ত ঈশ্বৰৰ নিচিনা কোন হ'ব পাৰে ক্ষমা কৰাত। সেইবাবেই মিখা পুস্তকখন ক্ষুদ্ৰ কিন্তু অতি মনোমোহা পুস্তক। এই পুস্তকখনৰ মূল বিষয় হৈছে ঈশ্বৰৰ সুধ-বিচাৰ আৰু ঈশ্বৰে আগবঢ়োৱা মুক্তি। দুয়োটা কথা ইয়াত আছে। আমাৰ মতে মূল পদটো হৈছে 18 নম্বৰ পদ 7 নম্বৰ অধ্যায়ৰ। পাঠ কৰি দিম। 7 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদ। অপৰাধ ক্ষমা কৰোঁতা আৰু নিজ আধিপত্যৰ অৱশিষ্ট ভাগৰ দায় এৰি দিওঁতা তোমাৰ নিচিনা ঈশ্বৰ কোন আছে? তেওঁ দয়া ভাল পোৱাৰ কাৰণে চিৰকাললৈকে নিজৰ ক্ৰোধ নাৰাখে। ঈশ্বৰে পাপক ঘিণ কৰে, কিন্তু তেওঁ পাপীৰ আত্মাক প্ৰেম কৰে আৰু তেওঁ পাপীসকলক উদ্ধাৰ কৰিব বিচাৰে। সুধ-বিচাৰ কৰা কাৰ্যটো বা দণ্ড দিয়া কাৰ্যটো ঈশ্বৰৰ বাবে আচহুৱা কাম বুলি কোৱা হয়। এই কামটো আচহুৱা কাৰণ তেওঁ মানুহক সুধ-বিচাৰ কৰি দণ্ড দিবলৈ ভাল নাপায়। কিন্তু যিহেতু তেওঁ পবিত্ৰ ঈশ্বৰ আৰু যিহেতু তেওঁ পাপক ঘিণ কৰে, গতিকে যিকোনো অবাধ্যতা বা বিদ্ৰোহৰ বিষয়টো তেওঁ নিষ্পত্তি কৰিবই লাগিব। তেওঁ আনভাৱে কথাটো ল'ব নোৱাৰে। কিন্তু তথাপি তেওঁ পাপীৰ আত্মাক প্ৰেম কৰে।
তেওঁ তেওঁলোকক উদ্ধাৰ কৰিব বিচাৰে আৰু তেওঁ তেওঁলোকক উদ্ধাৰ কৰিব যদিহে তেওঁলোক বিশ্বাসীৰে তেওঁলৈ আহে। এই সৰু পুস্তকখন এটা আকৰ্ষণীয় ধৰণেৰে বিভক্ত কৰিব পাৰি। ভাৱবাণীখিনি সাধাৰণভাৱে বিভক্ত কৰি এই কথাটো মন কৰিব পাৰি যে মিখাই আচলতে 3টা বাৰ্তা দিছিল আৰু প্ৰতিটো বাৰ্তা আৰম্ভ হৈছে শুনা বুলি। মিখা 1 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ, 3 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ আৰু 6 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদত আমি এই কথা পাওঁ। প্ৰথম বাৰ্তাটো সকলো লোকলৈ বুলি সম্বোধন কৰা হৈছে আৰু দ্বিতীয় বাৰ্তাটো বিশেষকৈ ইছৰাইলৰ নেতাসকলৰ প্ৰতি আৰু তৃতীয় বাৰ্তাটো মন পালটন কৰি ঈশ্বৰলৈ ঘূৰিবলৈ ইছৰাইল জাতিক জনোৱা এটা ব্যক্তিগত আবেদনৰ নিচিনা। কিছুমান সমালোচকে এই পুস্তকখনৰ ক্ষেত্ৰত আগবঢ়োৱা সমালোচনাৰ বিষয়টো আমি অলপ চাব খুজিছোঁ। সেই সমালোচকসকলে যিচয়া ভাৱবাদীৰ ভাৱবাণীৰ বিষয়ে যি ধৰণৰ সমালোচনা কৰিছিল, একেধৰণৰ সমালোচনা এই পুস্তকখনৰ বিষয়েও কৰিছিল। কিন্তু সেই সকলোবোৰ সমালোচনাৰ যথোপযুক্ত উত্তৰ পণ্ডিতসকলে দিছে। গতিকে আমি আৰু তাত সময় খৰচ কৰিব খোজা নাই। আমি এই কথাটো বিশেষভাৱে মন কৰিব পাৰোঁ যে জিৰিমিয়া ভাৱবাদীয়ে মিখা ভাৱবাদীৰ উদ্ধৃতি দিছিল। জিৰিমিয়া 26 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদটো পঢ়োচোন। ইয়াত আমি এনেদৰে পাওঁ, জিহুদাৰ হিজকিয়া ৰজাৰ ৰাজত্বৰ কালত মোৰেষ্টিয়া মিখায়াই ভাৱবাণী প্ৰচাৰ কৰিছিল। তেওঁ জিহুদাৰ আটাই লোকক কৈছিল, বাহিনীবিলাকৰ জিহুৱাই এইদৰে কৈছে, চিউনক পথাৰৰ নিচিনাকৈ চহোৱা হ'ব, জিৰচালেম ভগ্নৰাশী হ'ব আৰু গৃহতী থকা পৰ্বতটো কাঠনিৰ ওখ ঠাইবোৰৰ নিচিনা হ'ব। গতিকে সেই সময়ত মিখা ভাৱবাদীৰ পুস্তকৰ কিমান গুৰুত্ব আছিল সেই কথাটো আমি সহজে বুজি পাওঁ। অৱশ্যে মানুহবিলাকে মিখা ভাৱবাদীক যিদৰে গুৰুত্ব দিয়া নাছিল, তেনেদৰে জিৰিমিয়া ভাৱবাদীৰ কথাকো তেওঁলোকে গুৰুত্ব দিয়া নাছিল। আৰু মিখা ভাৱবাদীয়ে যেনেদৰে কৈ থৈছিল জিৰচালেমলৈ, ঠিক তেনেদৰেই সেই দুৰ্গতি আহিছিল। জিৰচালেমৰ ঠিক তেনেকুৱা অৱস্থাই ঘটিছিল। শাস্ত্ৰৰ ব্যাখ্যা আগবঢ়াব খোজা বহুতো ডেকা শিক্ষক প্ৰচাৰকে আমাক সোধে, কেনেকৈনো কামটো আৰম্ভ কৰিব লাগে। কিন্তু কেৱল ডেকা শিক্ষক প্ৰচাৰক বুলিয়েই নহয়, বাইবেল অধ্যয়ন কৰিব খোজা সকলোকে আমি এই বুলিয়েই ক'ব খোজোঁ যে প্ৰথমতে আমি গোটেই পুস্তকখনৰ মূল বক্তব্যখিনি বুজি ল'ব লাগিব। তাৰ মানেনো কি? পুস্তকখননো কি? লিখকেনো আচলতে কি ক'ব বিচাৰিছে? মূল বাৰ্তাটোনো কি? আৰু এই কথাবোৰ জানিবলৈ হ'লে আমি পুস্তকখনৰ এটা ৰূপৰেখা লৈ ল'ব লাগিব। মিখা পুস্তকত আমি পাওঁ যে বাৰ্তাটো হৈছে ঘোষণা কৰাত, ভাৱবাণী জনোৱাত, অনুযোগ কৰাত আৰু ক্ষমা কৰাত ঈশ্বৰৰ নিচিনা কোন হ'ব পাৰে। আৰু তেনেদৰেই মিখাৰ পুস্তকখন ভাগ কৰা হৈছে। 2 নম্বৰ অধ্যায়ৰ পৰা 3 নম্বৰ অধ্যায়ত আমি পাওঁ ভৱিষ্যতৰ কথা ঘোষণা, অতীতৰ পাপৰ কাৰণে নামি আহিব ধৰা দণ্ড। 4 নম্বৰ অধ্যায়ৰ পৰা 5 নম্বৰ অধ্যায়ত আমি পাওঁ অতীতত কৰা প্ৰতিজ্ঞাৰ বাবে ভৱিষ্যতে আহিবলগীয়া গৌৰৱ মহিমাৰ ভৱিষ্যতবাণী। 6 নম্বৰ অধ্যায়ত আমি পাওঁ অতীতৰ উদ্ধাৰৰ বাবে বৰ্তমানে মন পালটন কৰিবলৈ জনোৱা আবেদন। 7 নম্বৰ অধ্যায়ত আমি পাওঁ ঈশ্বৰ কোন আৰু তেওঁ কি কৰে, সেইবাবে সকলো পাপ ক্ষমা কৰা কথা। এতিয়া 1 নম্বৰ অধ্যায়ৰ পৰা আমাৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ। ইয়াত আমি পাওঁ মিখা ভাৱবাদীৰ প্ৰথমটো বাৰ্তা, চমৰীয়াৰ বিৰুদ্ধে, কিন্তু জিৰচালেমকো স্পৰ্শ কৰা বাৰ্তা। আমি আগতেই কৈ আহিছোঁ যে প্ৰথম অধ্যায় 3টা অনুযোগমূলক, দোষাৰোপ কৰা ধৰণৰ। এই গুৰুত্বপূৰ্ণ পুস্তকখনৰ প্ৰতিটো অধ্যায়তে একোটা অতি গুৰুত্বপূৰ্ণ উক্তি আমি পাম। কেতিয়াবা হয়তো মাত্ৰ এটা পদ হ'ব পাৰে, কেতিয়াবা হয়তো এই প্ৰথম অধ্যায়ত পোৱাৰ দৰে কেইবাটাও পদ হ'ব পাৰে। যি কি নহওক, এতিয়া বাইবেলৰ পৰা পঢ়ি দিম 1 নম্বৰ পদ, 1 নম্বৰ অধ্যায়ৰ। জিহুদাৰ ৰজা জোথম, আহজ
আৰু হিজকিয়াৰ ৰাজত্বৰ কালত চমৰীয়া আৰু জেৰুজালেমৰ বিষয়ে দৰ্শনত পোৱা মোৰেষ্টিয়া মিখালৈ অহা জিহুৱাৰ বাক্য। আমি এই কথাটো আকৌ সোঁৱৰাই দিব খুজিছোঁ যে চমৰীয়া আছিল উত্তৰ ইছৰাইল ৰাজ্যখনৰ ৰাজধানী। এই নগৰখন আচলতে ইছৰাইলৰ ৰজা অম্ৰিয়ে নিৰ্মাণ কৰিছিল আৰু এই নগৰখন আছিল প্ৰতিমা পূজাৰ কেন্দ্ৰস্থল। এই নগৰখন এইটো কাৰ্যৰ দ্বাৰাই বিখ্যাত আৰু কুখ্যাত কৰিছিল আচলতে আহব আৰু ইজেবলে। তেওঁবিলাকে তাত বাল দেৱতাৰ মন্দিৰ এটা সাজিছিল। সেই নগৰখন অতি সুন্দৰ ঠাইত অৱস্থিত আছিল, কিন্তু আজি সেই নগৰখনৰ ভগ্নাৱশেষে তাত আছে। সেই ভগ্নাৱশেষবোৰে চমৰীয়াৰ বিষয়ে মিখা ভাৱবাদীয়ে যি ভৱিষ্যৎবাণী কৰিছিল, সেই ভৱিষ্যৎবাণী যে কিমান সঠিক আছিল সেই কথাৰেই সাক্ষ্য দাঙি ধৰে। মোৰেষ্টিয়া মিখা অৰ্থাৎ মিখা আছিল গাথৰ মোৰাছ নামৰ ঠাইৰ লোক, জেৰুজালেমৰ দক্ষিণ পশ্চিমে অৱস্থিত। যদিও তেওঁ জিহুদা ৰাজ্যৰ লোক আছিল, তেওঁ দুয়োখন ৰাজ্য অৰ্থাৎ ইছৰাইল আৰু জিহুদা দুয়োখন ৰাজ্যৰ বাবে ভাৱবাণী ঘোষণা কৰিছিল, কিন্তু তেওঁৰ মূল বাৰ্তাটো আচলতে আছিল উত্তৰ ৰাজ্য অৰ্থাৎ ইছৰাইল ৰাজ্যৰ প্ৰতি। সেইটো মন কৰিবলগীয়া কথা। মিখা ভাৱবাদীৰ সমসাময়িক যিচয়া ভাৱবাদী দক্ষিণৰ দেশ অৰ্থাৎ জিহুদা দেশৰ প্ৰতি ভাৱবাদী আছিল, আৰু খুব সম্ভৱ মিখা বয়সত সৰু আছিল বাবে তেওঁ ভাবিছিল যে যিচয়াই দক্ষিণৰ ৰাজ্যখনৰ কথা চম্ভালিব পাৰিব আৰু ঈশ্বৰে তেওঁক উত্তৰৰ ৰাজ্যখনৰ উদ্দেশ্যেই কথা ক'বলৈ নিৰ্দেশ দিছিল। মিখাৰ কথা ভুল বুজাৰ কোনো সম্ভাৱনা নাই, কাৰণ তেওঁ কাৰ উদ্দেশ্যে কথা কৈছে সেইটো অতি স্পষ্ট কৰি দিছে। তেওঁ ঈশ্বৰ জিহুৱাৰ পৰা ভাৱবাণী পাই সেই ভাৱবাণী ঘোষণা কৰিছে, সেইটো তেওঁ স্পষ্টভাৱে জনাই দিছে। এতিয়া আমি মিখা ভাৱবাদীজনৰ প্ৰথমটো বাৰ্তা পাম। 2 নম্বৰ পদ, হে জাতিবিলাক তোমালোক সকলোৱে শুনা, হে পৃথিৱী আৰু তাত থকা সকলো কাণ পাতা। প্ৰভু জিহুৱা তোমালোকৰ বিৰুদ্ধে সাক্ষী হওক, প্ৰভুৱে নিজ পবিত্ৰ মন্দিৰৰ পৰা সাক্ষী হওক। তোমালোক সকলোৱে শুনা, মানুহে, সকলো মানুহে। সেই সকলোৰ মাজত আপুনিও অন্তৰ্ভুক্ত, ময়ো অন্তৰ্ভুক্ত। লাগিলে আপুনি য'তেই নাথাকক, আমাৰ সকলোলৈকে মিখাৰ এটা বাৰ্তা আছে। আন ভাৱবাদীবোৰৰ নিচিনাকৈ মিখাৰ ভাৱবাণী যদিও এতিয়া বিলুপ্ত হৈ যোৱা দেশ এখনৰ প্ৰতিহে দিয়া হৈছিল, তথাপি সেই বাৰ্তা আজি আমাৰ বাবেও অৰ্থপূৰ্ণ, কাৰণ ইয়াৰ মাজেদি কিছুমান নীতি নিৰ্ধাৰণ কৰি দিয়া হৈছে। মিখাই মানৱীয় শাসন ব্যৱস্থাৰ এটা দৰ্শন দাঙি ধৰিছে। শাসন ব্যৱস্থাত আচলতে কোনটো ভুৱা আৰু কোনটো প্ৰকৃত কৰ্তৃত্ব বা কোন প্ৰকৃততে শাসনৰ মূল, সেই বিষয়টো তেওঁ আগবঢ়াইছে। এই জগতৰ শাসনতন্ত্ৰৰ সৈতে জড়িত সকলো লোকেই আচলতে এই পুস্তকৰ এই কথাখিনি পঢ়াটো উচিত। শাসন কাৰ্যৰ ক্ষেত্ৰত ঈশ্বৰৰ দৃষ্টিকোণটো কেনে, সেইটো চালে তেওঁলোকৰ একো ক্ষতি নহয়, কাৰণ আচলতে মানুহৰ শাসন পদ্ধতি আজি সকলো ঠাইতে বিফল হৈ আছে। মানুহৰ শাসন পদ্ধতি সফল হ'ব নোৱাৰে, কাৰণ মানুহৰ মাজত প্ৰচলিত শাসন পদ্ধতি মানুহেই আৰম্ভ কৰিছিল। আনকি বহু সময়ত মানুহে বাইবেলৰ নীতিৰ আধাৰতেই বিভিন্ন নিয়ম আইন কানুন আদিও স্থাপন কৰা আমি দেখিবলৈ পাইছোঁ। কিন্তু তথাপি সেইবোৰৰ পৰা একো লাভ নহ'ব যদিহে ঈশ্বৰ বিশ্বাসহীন মানুহে নেতৃত্ব বহন কৰি থাকে। আচলতে পৃথিৱীত কি পদ্ধতিৰ শাসন ব্যৱস্থা চলি থাকে সেইটো বেছি জৰুৰী কথা নহয়, যদিও মানুহে তেনেকৈ ভাবে। বহু সময়ত একনায়কত্ববাদী শাসনো মানুহৰ ভালৰ কাৰণেই হয়, যদিও আমি একনায়কত্ববাদী শাসন ভাল বুলি ক'ব খোজা নাই। কিন্তু যদি একনায়কত্ববাদী শাসন চলোৱা লোকজন ঈশ্বৰ বিশ্বাসী হয়, খুব ভাল মানুহ হয়, সৎ মানুহ হয়, তেতিয়া কিন্তু মানুহৰ উপকাৰহে হ'ব। প্ৰভু যীশুৱে যেতিয়া এই পৃথিৱীত শাসন চলাবলৈ আহিব, তেতিয়া তেওঁ এই পৃথিৱীত একনায়কত্ববাদী শাসনহে চলাব, আৰু তেওঁ হ'ব অতি সুশাসক। অৰ্থাৎ শাসকজনৰ ব্যক্তিত্ব আৰু চৰিত্ৰহে সকলোতকৈ প্ৰয়োজনীয় কথা, লাগিলে শাসন ব্যৱস্থাটো যেনেকুৱাই নহওক কিয়। গতিকে আমি আজি এইটো
বুজি পোৱা উচিত যে আমাক আজি ভাল মানুহ লাগে, ঈশ্বৰলৈ ভয় ভক্তি ৰখা সুচৰিত্ৰৰ সৎ মানুহ লাগে। মিশা ভাৱবাদীয়ে এই বিষয়টোকে আঙুলিয়াই দিছে। আমি মিশা 3 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদত এনেদৰে পাওঁ, তাৰ মুখ্যবিলাকে ভেটিৰ অৰ্থে বিচাৰ কৰে, তাৰ পুৰোহিতবিলাকে বেচৰ অৰ্থে শিক্ষা দিয়ে, আৰু তাৰ ভাৱবাদীবিলাকে ধনৰ অৰ্থে মংগল চায়। তথাপি তেওঁবিলাকে জিহুৱাৰ ওপৰত নিৰ্ভৰ কৰি কয়, আমাৰ মাজত জিহুৱা নাইনে? কোনো আপদ আমালৈ নঘটিব। মিশাই এই কথাটো দেখুৱাই দিছে যে তেওঁলোকৰ যি ভাৱবাদী আছিল সেইবোৰ ভুৱা ভাৱবাদী। তেওঁলোকৰ ধৰ্ম ব্যৱস্থা আছিল ভুৱা, নেতাবোৰো আছিল ভুৱা। হে পৃথিৱী আৰু তাত থকা সকলো কাণ পাতা। যিহেতু আমি সকলো এই পৃথিৱীত আছো, গতিকে মিশাই আচলতে আমাক সকলোকে এই কথা কোৱাৰ নিচিনা হৈছে। প্ৰভু যীশুৱা তোমালোকৰ বিৰুদ্ধে সাক্ষী হওক। অৰ্থাৎ মিশা ভাৱবাদীয়ে যিখিনি কথা ক'বলৈ ওলাইছে সেই কথাৰ সমৰ্থনত স্বয়ং ঈশ্বৰকেই সাক্ষী পাতিছে। প্ৰভুৱে নিজ পবিত্ৰ মন্দিৰৰ পৰা, ঈশ্বৰ আছিল তেওঁৰ পবিত্ৰ মন্দিৰত, তেওঁৰ স্বৰ্গত, আৰু এতিয়াও তেওঁ তেনেই আছে। আৰু সেই ঈশ্বৰেই আমাৰ বিচাৰকৰ্তা, তেওঁহে সুদবিচাৰ কৰি দণ্ডবিহুতা। সেই সৰ্বশক্তিমান পবিত্ৰ ঈশ্বৰক বাৰু আপুনি চিনি পায়নে? সেই ঈশ্বৰৰ পৰা অহা বাৰ্তা আপুনি বাৰু গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছেনে? প্ৰভু যীশুৰ যোগেদি সেই মৰমৰ বাৰ্তা, সেই শুভবাৰ্তা সকলো লোকলৈ আহিল। সেই শুভবাৰ্তা গ্ৰহণ কৰি আপুনি বাৰু প্ৰভু যীশুক আপোনাৰ জীৱনৰ প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছেনে? ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন। মিশাই বাৰ্তাটো আৰম্ভ কৰিছে, হে পৃথিৱী আৰু তাত থকা সকলো লোক এই কথা শুনা বুলি। যিহেতু আমাৰ বেছিভাগেই এই পৃথিৱীত আছো, গতিকে তেওঁ আমাৰ সকলোকে বুজাইছে বুলি আমি ক'ব লাগিব। মিশাই কৈছে, হে লোকসকল, জিহুৱাই তোমালোকৰ বিৰুদ্ধে সাক্ষী হওক। অৰ্থাৎ মিশাই যিখিনি কথা ক'বলৈ ওলাইছে সেই সকলোখিনি কথাৰ সাক্ষী হিচাপে ঈশ্বৰক মাতিছে। তেওঁ কৈছে প্ৰভু তেওঁৰ পবিত্ৰ মন্দিৰৰ পৰা সাক্ষী হওক বুলি। প্ৰভু আছিল তেওঁৰ পবিত্ৰ মন্দিৰত, তেওঁৰ স্বৰ্গত, তেতিয়াও এতিয়াৰ দৰে। অৰ্থাৎ মিশা ভাৱবাদীয়ে এইটো স্পষ্ট কৰি দিছে যে তেওঁ যি কথা ক'ব, স্বৰ্গত থকা ঈশ্বৰ সেই সকলো কথাৰ সাক্ষী। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি গৌৰৱ, তুমি প্ৰশংসা মৰ্যাদা পোৱা যোগ্য পিতৃ ঈশ্বৰ জিহুৱা হয়। আৰু সঁচাকৈ পিতৃ, যি তোমাৰ পবিত্ৰ বাক্য আমি এই সময়তে সকলোৱে অধ্যয়ন কৰিলোঁ, প্ৰভু তোমাৰ বাক্যত কোৱাৰ দৰে প্ৰত্যেক তোমাৰ সন্তানসকলে যাতে এই বাক্যক পালন কৰি নিজৰ জীৱনত যাতে তাক ব্যৱহাৰ কৰি চলিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তেওঁলোকৰ জীৱনত তুমি দান কৰিবা। আৰু বিশেষকৈ পিতৃ প্ৰাৰ্থনা কৰিছোঁ, তেওঁলোকৰ জীৱনত বা পৰিয়ালত যিবিলাক প্ৰয়োজনবিলাক আছে সকলো প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, যীশুখ্ৰীষ্ট। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে মিশা নামৰ অৰ্থটো হৈছে অপশ্যন এ, মোৰ নিচিনা কোন আছে, অপশ্যন বি, জিহুৱাৰ নিচিনা কোন আছে, অপশ্যন চি, স্বৰ্গদূতৰ নিচিনা কোন আছে, অপশ্যন ডি, ভাৱবাদীৰ নিচিনা কোন আছে। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।